গেছৰ ওপৰত মই গাখীৰ গৰম কৰি আছোঁ। গেছ জ্বলাই লৈ গাখীৰ মই 1 লিটাৰ 1 পোৱা 5 পোৱা গাখীৰ মই এনেকৈ গৰম কৰিছোঁ। আজি মই কিবা এটা বস্তু বনাব মন গ'ল। কিনো বনাম আপোনালোকে ভিডিঅ'টো মোৰ সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এই গাখীৰখিনি মই অলপমান সময় পগাই থাকিম। অলপ ডাঠ হোৱালৈ পগাম, অকণমান ডাঠ হ'ব লাগিব। তাৰপিছতহে মই যিটো ইচ্ছা কৰিছোঁ এই বস্তুটো বনাম বাৰু। গাখীৰখিনি ডাঠ হোৱালৈ লৰাইয়ে আছোঁ আৰু খৰ বান্ধিব দিয়া নাই। অলপ কমিছে গাখীৰখিনি আগতকৈ। গাখীৰখিনি মই খৰ বান্ধিব দিয়া নাই, মাজে মাজে এনেকৈ লৰাই গৈ আছোঁ। প্ৰায় 45 মিনিটমান সময় মই এনেকৈ পগাই থাকিলোঁ গাখীৰখিনি। আৰু এই গাখীৰখিনি বহুতখিনি ডাঠ হৈছে, বহুতখিনি কমি গ'ল। এনেকুৱাকৈ পগাই গাখীৰখিনি অলপ ডাঠ কৰি লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। লগতে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ সময়ে সময়ে পাই গৈ থাকিব। এতিয়া এনেকুৱা হৈছে গাখীৰখিনি। গাখীৰখিনি গৰম হৈ মানে মই ইয়াতে অকণমান গুড় গৰম কৰি লৈছোঁ। গুড়খিনি এই চামুচখনেৰে মই 5 চামুচমান দিছোঁ। এইখিনি মানত মই অকণমান পানী দিওঁ। এইখিনি অকণমান গুড়খিনি পগাই লওঁ, গলাই ল'ব লাগিব গুড়খিনি। এইখিনি অকণমান গলি থাকক। গাখীৰখিনি বহুত ডাঠ হৈছে। এইখিনি এতিয়া মই গেছটো অফ কৰি দিম। গেছটো একদম কমাই লৈছোঁ, চিমত ৰাখি পেলাই মই এইখিনি গৰম কৰিছোঁ। প্ৰায় 45 মিনিট সময় মই এনেকৈ গৰম কৰিলোঁ। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াৰে ফ্লেমটো অফ কৰি দিওঁ। ইফালে মোৰ এইখিনিও পগাই লৈছিলোঁ গুড়খিনি, এইখিনিও গলিছে। অলপ যদি পনীয়া হয় আৰু অলপ গুড় দি দিলে হ'ল। মই পিছত আৰু এচামুচ দি দিছোঁ। এইখিনি হৈছে। গুড় নাথাকিলে আপোনালোকে অকণমান চেনি এনেকৈ গলাই লৈ পেলাই কেৰামেল কৰি ল'ব পাৰে। চেনিৰ কেৰামেল এটা বনাই ল'লে খুব সুন্দৰ হ'ব। এইখিনি হৈ গ'ল। গাখীৰখিনি মই অকণমান সময় ঠাণ্ডা হ'ব দিছিলোঁ। বেছি ঠাণ্ডা হ'ব নালাগে, অলপ কুহুমীয়া হ'লে হ'ল। কুহুমীয়া মানে আপোনালোকে এনেকৈ আঙুলিৰে অকণমান চুব পৰা হ'লে, যদি আঙুলি লগাব পাৰে তেনেকৈ সেইখিনি সময়তে আমি কি কৰিম, দৈ আছিলে এইবিলাক কেঁচা গাখীৰৰ এইখিনি দৈ, এইখিনি গৰম কৰা নাই। এইখিনি অকণমান টেঙা দৈ, টেঙা মানে টেঙা নহয় কিন্তু টেঙা দৈ বুলি কয় আৰু মানুহে। এইখিনি মই এনেকৈ 1 কাপ ওলাই লৈছোঁ। এই দৈ 1 কাপ, মই এই কাপটোৰে মই 1 কাপ দৈ লৈছোঁ। আৰু এই দৈখিনি মই ইয়াতে এতিয়া ঢালি দিম। আচলতে মই মিঠা দৈ বনাব ওলাইছোঁ, সেইকাৰণে এইখিনি টেঙা দৈ বুলি কৈছোঁ। আৰু যিখিনি গুড় পগাই দিছোঁ, এই গুড়খিনি মই ইয়াতে এনেকৈ চেকি ল'ম। গুড়ত বহুত লেতেৰা থাকে আৰু সেইকাৰণে পগাই লোৱাৰ পিছত এনেকৈ মই চেকি লওঁ। এইখিনি এনেকৈ লৰাই দিলেও হয়, কিন্তু মই কি কৰিম, এইখিনি অকণমান মিক্সিত মাৰি ল'ম। ৰংটো অলপ বেলেগ হৈছে। গাখীৰৰ যিটো ৰং তাতকৈ অকণমান গুড়খিনি দিয়াৰ পিছত বেলেগ অলপ এটা ৰং হৈছে। এইখিনি অকণমান আৰু অলপ ঠাণ্ডা হ'ব দিছোঁ। গাখীৰৰ এইবিলাক যে অলপ ডাঠ হৈ আছে, এইখিনি মিক্সিত মাৰি ল'লে সমান জোখত মিলি যাব।
এতিয়া মই এইখিনি ইয়াতে মিক্সিৰ জাৰটোত দি দিলোঁ। মিক্সি বাতিটোত আধাতকৈ অলপ কম দিব লাগিব। মিক্সিৰ বাতিত অলপ অলপকৈ লৈ মই 7বাৰ 8বাৰমান এনেকৈ অলপ অলপকৈ এইখিনি মাৰি ল'লোঁ। বাৰে বাৰে মিক্সি বাতিত ঢালি থাকোঁতে প্ৰায় 7বাৰ 8বাৰ মানে হৈছে আৰু এনেকুৱা হৈছে। এতিয়া সমান হৈ গ'ল, দাঁতবিলাক নোহোৱা হ'ল। এইখিনি এটা আইনাৰ জাৰত বা বটলত ঢালি থৈ দিব লাগিব, কিন্তু ঠাণ্ডা ঠাইত থ'ব নোৱাৰিম। এইখিনি মই গৰম ঠাইত থ'ব লাগিব। এতিয়া মই ইয়াতে এই আইনাৰ বটল এটা লৈ পেলাই ইয়াতে ঢালি দিছোঁ। আৰু একদম ভৰ্তি কৰি দিয়া নাই, এইখিনিত মই আৰু এটা বটলত থওঁ। বজাৰত আমি সকলো বস্তুৱে কিনি খাওঁ। আমি যিবিলাক বস্তু কিনি খাওঁ সেইবিলাক আমি এনেকৈ ঘৰত বনায়ো খাব পাৰোঁ। এতিয়া এইখিনি মই অকণমান গৰম ঠাইত থৈ দিম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আৰু মই বনোৱা মিঠা দৈখিনি যিখিনি গাখীৰ পগাই বনাইছিলোঁ, ৰাতিটো থৈ দিয়াৰ পিছত মই ফ্ৰিজত থোৱা নাই, ঠাণ্ডা ঠাইত থোৱা নাই, কিন্তু মই ফ্ৰিজত নথৈ পেলাই বাহিৰতে থৈ দিছোঁ। আৰু মোৰ যিখিনি দৈ হৈছে, মিঠা দৈ, সেইখিনি এনেকুৱা হৈছে। ইফালে এইখিনিও হৈ গৈছে, খুব সুন্দৰ। এই দৈখিনি চাওক, এনেকৈ ঘূৰাই দিছোঁ, ডাঠ হৈয়ে আছে। এয়া ডাঠ হৈ আছে। এইখিনি মই আপোনালোকক উলিয়াই দেখুৱাম। এনেকুৱা হৈছে। আৰু এদিন থাকিলে সুন্দৰ হৈ যাব, তথাপি বহুতখিনি ডাঠ হৈছে এক ৰাতিৰ ভিতৰতে। আমি হোটেলৰ পৰা যিবিলাক মিঠা দৈ কিনি খাওঁ সেইবিলাক আমি এনেকৈ ঘৰতে বনাই খাব পাৰোঁ। এইখিনি এনেকুৱা সুন্দৰ হৈছে মিঠা দৈ। খাই চাওঁ, ভাল লাগিল, মিঠা লাগিল, খুব সুন্দৰ, টেষ্টটো খুব ধুনীয়া লাগিছে, সোৱাদটো সুন্দৰ হৈছে। আপোনালোকেও বনাই খাই চাব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। যিসকলে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ।